নমস্কাৰ মই আপোনালোকলৈ এয়া গুড এনাৰ্জি গুড ভাইব প্ৰেৰণ কৰিছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বাকি সকলোকো ইয়াৰ এনাৰ্জিৰ ভাগ দিব আৰু সকলোৱে লাইক কৰিব তেতিয়া মোৰ এনাৰ্জিৰ লগত কানেক্ট হ'ব আজি মই আপোনালোকক মেডিকেল নিউমাৰলজি বুলি এটা সাবজেক্ট আছে তাৰ ওপৰত ক'বলৈ ওলাইছোঁ যিসকলৰ ডেট অফ বাৰ্থ 4 আৰু যিসকলে নিজৰ জীৱনত লাইফ পাৰ্টনাৰ 9 সংখ্যাৰ মানুহক পাইছে তেওঁলোকে চাবচোন বিয়াৰ আগতে 4ৰ মানুহখিনিৰ শাৰীৰিক অৱস্থা যেনেকুৱা আছিলে বিয়াৰ পিছত কেনেকুৱা হৈছে কাৰণ 9ৰ লগত যেতিয়া 4 এটাচ হৈ থাকে তেতিয়া 4এ অলপ শাৰীৰিক সমস্যাত ভুগে অসুখ বিসুখ বেমাৰ আজাৰ বেছি হয় গতিকে আপোনালোকে প্ৰমাণ চাবচোন যিসকল 4ৰ মানুহ 9ৰ লগত বিবাহপাশত আবদ্ধ হৈছে বিয়াৰ আগতে তেওঁলোকৰ শাৰীৰিক অৱস্থা কেনেকুৱা আছিলে আৰু বিয়াৰ পিছত অসুখ বিসুখ বেছি হৈছে নেকি মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু নিজৰ ক্ষেত্ৰতে প্ৰমাণ কৰি চাবচোন যাৰ 9 আৰু 4 এটাচ হৈ আছে কাৰণ 9 আৰু 4 যেতিয়া বন্ধুত্ব হয় লাইফ পাৰ্টনাৰ হয় বা ওচৰা ওচৰি কৰি থাকে তেতিয়া 4এ অকমান শাৰীৰিক সমস্যাত ভুগে ইয়াৰ নিশ্চয় ৰিমেডিও আছে মই জাস্ট অকনমান সৰু কথা এটা মেডিকেল নিউমাৰলজি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আজিলৈ আহিছোঁ নমস্কাৰ